हेलो बंधुসকল মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লব। আজি আহিছো বালাপাৰা পাৰ্ট 1ত। আপুনি দেখিবলৈ পাইছে কিমান ডাঙৰ গছ। ইমান ডাঙৰ গছ আপোনালোকে চাগে দেখি পোৱা নাই। আমাৰ অসমৰে হয় সাপট গ্ৰাম বালাপাৰা। সব এই ৰেডি কৰি আছো। অলপ পিছতে কাৰেণ্ট আহাৰ পিছত আমি ইয়াত মেডিচিন দিয়া কাম আৰম্ভ কৰিম। তো আপোনালোকে চাই থাকক ভিডিওটো। सब किमान डाउन गस अगर रूट प्लान যেতে বানাবি এটা বানানো আলাদা আরাম এটা গছতে দুটা ঠাল ওলাইছে কিমান ডাঙৰ আছে 300টা মান ফুটা হ'ব চাগে। ও দাদা কিবা ক'ব নেকি? কি কম আৰু বিৰাট গৰম ৰাতি পানী পৰিছে আৰু এতিয়া ৰাতিপুৱা গৰম দিছে তথাপিও কাম কৰিবলৈ আহিলোঁ। গাছটো বনাব লাগে। গাছটো বয়সো হৈছে অলপ বয়স হিচাপত গাছটো অলপ মালকে দেৰিকৈ হয়। সৰু গাছ হ'লে কিমান দিন লাগিব তথাপি আহোঁতে মানুহটো 3 বছৰ লাগিব আৰু 3 বছৰমান 3-3.5 বছৰ লাগিব আৰু গাছটো কাম কৰিমে আৰু অলপ পিছত লাইনো অলপ কি ডিষ্টাৰ্ব আছে আজি কামটো কৰিম। ঠিক আছে বাৰু ঠিক। তো বন্ধুসকল আপোনালোকক আৰু এটা ডাঙৰ গছ দেখুৱাম। সাপট গ্ৰাম এৰিয়াৰ হয় বালাপাৰাৰ। এই দাদাই ক'ব সব কিমান ডাঙৰ গাছটো বহুত ডাঙৰ আছে। গাছটো বয়স হৈছে আৰু দাদা কিমান বছৰমান হৈছে গছটো? আইডিয়া 25 ইয়াৰ্ছ সেইটো ভালেই বয়স হৈছে। ক'ৰ পৰা আনিছিলে পুলিটো? এইটো কাজিৰঙাৰ পৰা আনিছে। মোৰ দাদাৰ বন্ধুৱে আনিছিল সেইটো পুলি ৰুইছে ইয়াতে। ঠিক আছে বাৰু এইটো কি ফুটা কৰিব নেকি? ট্ৰিটমেণ্ট কৰিম গাছটো মই তাকে ক'লো আপোনালোকক যি কথাটো ক'লো আৰু কি কৰিব নেকি? হয় ট্ৰিটমেণ্ট কৰিম এতিয়া যদি দাদাই দিয়ে আৰু দাদাৰ লগত আলোচনা চলি আছে এতিয়া আলোচনা কিমান ফুটান হ'ব কিমানটামান হ'ব? এইটো 250 মান ফুটা হ'ব। 250 এই আগৰটো নিচিনাই আৰু আগৰটো নিচিনাই এইটো অলপ ডাঙৰ বেছি আছে কিন্তু গাছটো এনেকুৱা বয়স হৈছে আৰু এতিয়া মানে সময় হৈছে এইটো কাম কৰা। আৰু বেছি সময় হ'লে দুটা গছ না এটা গছে এইটো এটাৰে দুটা ঠাল মিলিছে চাগে না? গাছ এটাই দুটা ঠাল মিলিছে আৰু আমি দোকানত আহিছোঁ তামোল পাণ খাবলৈ। তামোল পাণ কিবা খাম অলপ দোকানত। পূৰা ৰ'দ দিছে কাম কৰি বিভিন্ন জাগাত যাব লাগে। আজি ৰাতিপুৱাৰ পৰা কাৰেণ্ট নাই কাম চাগে নহয় নেকি? আজি কামটো মানে লেট হৈ আছে দেখিম আৰু এনেকৈ কেতিয়াবা হয় ৰাতিপুৱাৰ পৰা কাৰেণ্ট নাথাকে সন্ধিয়ালৈকে কাৰেণ্ট নাথাকে। মানুহ আহে মানুহ মানে ঘূৰি যাব লগা হয়। এনেকুৱা পৰিস্থিতি হয় কামত। ঠাণ্ডা খাব লগা হ'লেতো কাই শেষ যাব লাগিব। দোকানী ভাই আহিছে লওক কি আছে খাবা ঠাণ্ডা কিবা এতিয়া আমি নাস্তা কৰি আছোঁ। নাস্তাটো নহয় লাঞ্চ কৰি আছোঁ। লাঞ্চ মানে এয়া আলু পৰঠা আৰু চব্জি। দাদা খাই আছে না? খাই আছোঁ। কি খাই আছে? এই আলু চব্জি খাই আছোঁ পৰঠাৰ লগতে আৰু ৰুটি আছে আৰু কিছুমান ভেৰাইটি চব্জি আছে। থৈ দিছোঁ খাই আছোঁ। এয়া আৰু বাহিৰত থাকিলে ছাইডত কাম কৰিলে এনেকুৱা কষ্ট কৰিব লাগে। ঠিক আছে ভিডিঅ'টো চাই থাকক। মিঠা লাগছে দাদা কওক এইটো কি কৰিব? মেডিচিনটো কেনেকৈ বনায়? মেডিচিনটো এতিয়া মিঠাইৰ লগত মিক্স কৰিম। এতিয়া এইটো মিঠাইৰ লগত বুজাই দিয়ক। এইটো মিঠাইৰ লগত এই মেডিচিনটো মিক্স কৰি দিম। এইটো চিলভাৰ পেক এটা চিলভাৰ পেক বুলি কয়। ক'ত পায় এইটো? ক'ৰ পৰা আহে? এইটো আহে বাহিৰৰ পৰা ইফালৰ পৰা আহে দুবাৰ ইফালৰ পৰা। কিমান কেজি গুড় আছে? গুড় কিমানখিনি আছে? কিমানটা পেকেট দিব? ইয়াতে 3 কেজি মান আছে। 3 কেজি 1 কেজি 3 পেকেট যাব। 3 কেজি 9 পেকেট যাব। কিমানটা গছ কৰিব পাৰিব?
কিমানটা গছত দিব পাৰিব এই মেডিচিনখিনি? গছ হিচাপত হ'ব, ডাঙৰ গছ হ'লে মানে ফুটা হিচাপত গছতে হৈ যাব, সৰু গছ হ'লে ইয়াত ভালে কৰি গছত যাব। চাওক বন্ধুসকল কেনেকৈ মিক্স কৰে। এইটো মেডিচিন চিলভাৰ পেক কাটি দিলে এটা পেকেট দেখি গৈছে কেনেকৈ মিক্স কৰি আছে। ফুল ডিটেইলছ প্ৰচেছ আজি আমি আপোনালোকক দেখুৱাম কেনেকৈ মেডিচিনটো ৰেডি কৰে। চাওক 3 কেজি গুড়ত লগত পেকেট 1 2 3 4 5 6 7 8টা 9টা পেকেট মিক্স কৰিব লাগে। মানে মেডিচিনৰ সংখ্যাটো বেছি দিব লাগে, মিঠাইটো কম হ'ব লাগে, তেতিয়াহে মালটো ভালকৈ আহিব, ব্লাক ডায়মণ্ডটো কালাৰটো ভালকৈ আহিব। আৰু এইপিনে কাম চলি আছে, গছত ফুটা হৈ আছে, দেখিবলৈ পাইছে। এডাল 2ডাল 3 4 5ডালকৈ দিছে, 1 টাকামান ফাক দিছে, ইমানখিনিমান ফাক দিব লাগে। চাওক কিমান ওপৰত উঠিছে আৰু কিমান ডাঙৰ গছ হয়। এইবিলাক অসমৰে হয়, অসমৰ চাপৰগ্ৰাম বালাপাৰা এৰিয়াৰ গছ, কিমান ডাঙৰ গছ হয়। এইবিলাক টোটেলি নেচাৰেল নহয়, আৰ্টিফিচিয়েল কৰি বনোৱা হ'ব, সেইকাৰণে ইমান ডাঙৰ হৈছে। কাৰণ ইয়াত সেই পোকটো নাপায়, কাৰণে ইয়াত মেডিচিন ইউজ কৰা হৈছে। ড্ৰিল মেচিন দি ফুটা কৰি মেডিচিন দিয়া হয়, আৰু মেডিচিনটো কেনেকৈ ৰেডি কৰা হয় আপোনালোকক দেখুৱাই আছোঁ, দেখাই পেলাই। এইটো কি হয় দাদা? এইটো গুড়া হয়। কিহৰ গুড়া? ধানৰ গুড়া। ধানৰ গুড়া মানে কিহৰ কাৰণে এইটো ইউজ কৰা হয়? হাতত লগাৰ কাৰণে, যাতে আঠা হৈ যায়, তো হাতটো আঠা নোহোৱাৰ কাৰণে এইটো মিক্স কৰা হয়। যেনেকৈ মাছ কাটিব গ'লে আমি মাছৰ লগত এই গুড়াটো ইউজ কৰোঁ, তেনেকুৱা। ইয়াতে আৰু এটা বস্তু দিম আমি, এইটো থাইলেণ্ডৰ বস্তু, ইয়াতে মিক্স কৰি অলপমান মিক্স কৰি দিম আমি। এতিয়া আৰু মানে মালটো কাঢ়া হ'ব নেকি? কালা হ'ব, কালা হোৱাৰ কাৰণে মানে ব্লেক স্পটটো ভালকৈ আহিব, এইটো মিক্স কৰিলে। এইটো অলপ মিক্স কৰি দিম। আগৰ গাছবিলাকত কিন্তু আপুনি এইটো মিক্স কৰা নাছিলে। এইটো নাদিলেও হয়, এইটো মানে একচুৱেলি আমাৰ মেডিচিনটো অলপ ষ্টক আছেতো, সেইটো সেইকাৰণে অলপমান মাৰি দিওঁ। দাম বেছি নেকি? দাম বেছি নহয়, দাম কমেই আছে। এইটো অলপমান মাৰি দিওঁ আৰু অলপমান। কিমানখিনিমান দিব এই 3 কেজি গুড়ৰ লগত? অলপমান দিম আৰু আইডিয়া মানে দি দিম আৰু ধনিয়াৰ গুড়া নিচিনা আৰু দেখিবলৈ, জিৰা মছলাৰ নিচিনা। সব বন্ধুসকল কেনেকৈ মিক্স কৰি আছে। চাওক বন্ধুসকল, এতিয়া মিক্স কৰিব, সেইটো পূৰা মিক্স কৰিব লাগিব, ভালকৈ মিক্স কৰিব লাগিব, তেতিয়াহে মালটো ভালকৈ আহিব। পাঁচ ছটামান গাছত দিব পাৰিম, হয়নে দাদা? 5ডাল গাছত দিয়া যাব আৰামছে। চাওক কেনেকৈ মিক্স কৰি আছে। বন্ধুসকল, মিক্স কৰাৰ পিছত মই আপোনালোকক দেখুৱাম কেনেকৈ গছৰ ফুটাবিলাকত মেডিচিন দিয়া হয়, ভালকৈ দেখুৱাম আপোনালোকক, ঠিক আছে? তো তেতিয়ালৈকে চাই থাকক ভিডিঅ'টো। তো চাওক বন্ধুসকল, এয়া ৰেডি হৈ গ'ল। অলপ পিছতে আমি মেডিচিনটো তাতে দিম, তো আপোনালোকক দেখুৱাম।
চাই থাকক ভিডিঅ'টো চব কেনেকুৱা হয় এনেকুৱা দিব লাইন কৰি ফুটা দিব লাগিব আৰু কেনেকৈ দিয়ে আপোনালোকক দেখুৱাম অলপ পিছত ঠিক আছে এয়া চব বন্ধুসকলে এতিয়া ফুটা কৰি আছে নতুন গছত চব বন্ধুসকল এতিয়া ডাঙৰ গছ হয় কিমান ডাঙৰ গছ হয় দেখিবলৈ পাইছে ইমান ডাঙৰ গছ আপোনালোকে চাগে দেখি পোৱা নাই আমাৰ অসমৰে হয় চাপোৰ্ট গ্ৰাম তাতে মেডিচিন প্ৰয়োগ কৰিম ফুটা দিয়াৰ পিছত কেনেকৈ ইয়াত মেডিচিন দিয়া হয় আমি আপোনালোকক দেখুৱাম অ'কে চাওক এতিয়া মেডিচিন দিয়া ষ্টাৰ্ট হৈ গৈছে কিমান ওপৰত উঠিছে চাওক আৰু আমি এতিয়া তলত কেনেকৈ মেডিচিন দিয়ে আপোনালোকক দেখুৱাম আৰু এজন আহিব তেখেতে তলত মেডিচিনটো দিব আৰু এই ফুটাবিলাকত মেডিচিন ইউজ কৰিব আপোনাৰ দেখিছে কিমান ফুটা হৈছে 1ডাল 2ডাল 3ডাল 4ডাল 5ডাল এটা আমাৰ 5ডাল একটা আমাৰ ফাক ৰাখিছে তাৰপিছত এইটো কাটাৰ কাৰণে হেৰি কৰিব এইখিনি পিচ হ'ব পিচ কৰাৰ পিছত এইবিলাক কাটিব তাৰপিছত ব্লেক স্পট আহিব মালটো ধৰিব সেই মালখিনি বিক্ৰী কৰিব এয়া চাওক এইটো গাছটো কাটিছে মালটো অলপ অলপ আহিছে এইটো মাল আহিছে নেকি মাল এতিয়া আহিব ধৰিছে আহিব মেডিচিনটো চাগে মেডিচিনটো অলপ ভাল নাছিলে গাছটো 2 নম্বৰী মেডিচিন আহিলে কিছুমান মানে এনেই কাম কৰে এইটো বস্তু কালা হ'ব লাগিছিলে কিন্তু কালা হোৱা নাই এইটো এনেকৈ কালা হ'ব এই বস্তুটো কালা হোৱা নাই আধা কাটিছে না চেক কৰি চাব পাৰিলে ভাল আছিল দাও দি ঠিকে আছে আছে মোটামুটি চেন আহিছে অলপ আহিছে কিন্তু এতিয়াতো চলিল হয় কমপ্লিট এইটো পানী পালে না পানী পালে অসুবিধা নাই বেগত চলিল হয় বস্তুটো এই মোক পুছিলে ভাল আছিল নেকি গাছটা খাই